নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰ এবাৰ সকলোকে স্বাগতম জনাইছোঁ আন এটি জব ইনফৰ্মেটিভ ভিডিঅ'লৈ লৈ আহিছোঁ আন এটি জব ইনফৰ্মেশ্যন আপোনালোকৰ বাবে এডভাৰটাইজমেণ্টটো আহিছে ষ্টেট বেংক অফ ইণ্ডিয়াৰ পৰা য'ত প্ৰায় 1500টা পদৰ বাবে তেওঁলোকে আবেদন বিচাৰিছে গতিকে আপোনালোকে ভিডিঅ'টো চালে গম পাব কি পদ কোৱালিফিকেশ্যন চেলাৰী এজ লিমিট কেনেকৈ এপ্লাই কৰিব গোটেইখিনি কথা আমি ভিডিঅ'টো ডিছকাছ কৰিম ইনফৰ্মেটিভ যেন পালে ভিডিঅ'টি লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আজিয়ে কৰি ল'ব আৰু ৰেগুলাৰ আপডেটছ পাবৰ কাৰণে মোৰ হোৱাটছএপ আৰু টেলিগ্ৰাম চেনেলটো জইন কৰি ল'ব পাৰে এতিয়া পলম নকৰি আমি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ এইখন অফিচিয়েল এডভাৰটাইজমেণ্টখন ষ্টেট বেংক অফ ইণ্ডিয়াৰ পৰা আহিছে আৰু যিটো ৰিক্ৰুটমেণ্ট অফ স্পেচিয়েলিষ্ট কেডাৰ অফিচাৰ ইন ৰেগুলাৰ বেচিছ আৰু অনলাইন ৰেজিষ্ট্ৰেশ্যন 14 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব আৰু অহা 4 অক্টোবৰলৈ সময় আছে যিসকলে ইণ্টাৰেষ্টেড হৈ এপ্লাই কৰিব পাৰিব আৰু মই বাকী ডিটেইলছখিনি দেখাম এইখন অফিচিয়েল এডভাৰটাইজমেণ্টৰ যিটো ভেকেঞ্চি দেখা আছে ইয়াতে ডেপুটি মেনেজাৰৰ ভালেকেইটা পোষ্ট আছে প্ৰায় 700টা পোষ্ট আছে ডেপুটি মেনেজাৰৰ আৰু এছিষ্টেণ্ট মেনেজাৰৰ 784টা পোষ্ট আছে টোটেল 1497 অৰ্থাৎ প্ৰায় 1500টা পদৰ বাবে তেওঁলোকে আবেদন বিচাৰিছে এতিয়া আহিছোঁ কোৱালিফিকেশ্যন ইয়াতে যিটো কোৱালিফিকেশ্যন বিচাৰিছে গোটেইকেইটাত কোৱালিফিকেশ্যনতে মেক্সিমাম ডেপুটি মেনেজাৰ হওক বা এছিষ্টেণ্ট মেনেজাৰ হওক ইঞ্জিনিয়াৰিং কৰাসকলে এপ্লাই কৰিব পাৰিব বি বা বিটেক ইন কম্পিউটাৰ ছায়েন্স বা ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেশ্যন বা ইনফৰমেশ্যন টেকন'লজি বা কোনোবাই যদি MCA কৰিছে বা MTech কৰিছে বা MSc ইন কম্পিউটাৰ ছায়েন্স বা IT কৰিছে তেওঁলোকে এপ্লাই কৰিব পাৰিব কেৱল এটাই ডিফাৰেঞ্চ ডেপুটি মেনেজাৰ পোষ্টকেইটাৰ বাবে অভিজ্ঞতা থকাটো বিচাৰিছে আৰু যিকেইটা এছিষ্টেণ্ট মেনেজাৰ পোষ্ট আছে তাত অভিজ্ঞতা বিচৰা নাই বাকী ডিটেইলছখিনি আপোনালোকে এডভাৰটাইজমেণ্টত পাই যাব ডেপুটি মেনেজাৰৰ পোষ্টৰ বাবে মেক্সিমাম এজ লিমিট 35 ইয়াৰ্ছ আৰু এছিষ্টেণ্ট মেনেজাৰৰ মেক্সিমাম 31 ইয়াৰ্ছ এতিয়া আমি চেলাৰীটো দেখাইছোঁ চেলাৰীটো ইয়াত যিটো ডেপুটি মেনেজাৰ পোষ্ট আছে তাত বেচিক পে'টো 64,820 ৰুপিছৰ পৰা ষ্টাৰ্ট হ'ব আপ টু 93,960 ৰুপিজ আৰু যিটো এছিষ্টেণ্ট মেনেজাৰ পোষ্ট আছে তাৰ বেচিকটো ষ্টাৰ্ট হ'ব 48,480 ৰুপিছৰ পৰা 85,920 ৰুপিজ অনলাইন এপ্লাই কৰিবৰ বাবে ইয়াতে ডাইৰেক্ট লিংকটো দিয়া আছে লিংকটো ক্লিক কৰিলে ডাইৰেক্ট সেই পেজখন খোল খাব য'ত ৰেজিষ্টাৰ কৰিব পাৰিব গতিকে যিসকলে ইণ্টাৰেষ্টেড হয় এপ্লাই কৰিবৰ বাবে তেওঁলোকে এডভাৰটাইজমেণ্টখন ডাউনলোড কৰি ল'ব পাৰিব মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম গতিকে আশা কৰিছোঁ এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকৰ মাজত এজন হ'লেও কেণ্ডিডেট উপকৃত হ'ব পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম ধন্যবাদ